এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ দেখা যায়। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই চিন্তিত কৰি ৰাখিব। সামাজিক বা আত্মীয়ৰ কোনো ঘটনাই বৃষ ৰাশিৰ জাতক জাতিকাসকলক আজি অস্থিৰ কৰি ৰাখিব। কৰ্মস্থানত আপুনি আজি মনোযোগী হ'বলৈ চেষ্টা কৰিলেও বিফল হোৱা দেখা যাব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাক কোনো কথাই আজিৰ দিনটো শংকিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত আপুনি সাৱধানে চলিবলৈ যত্ন কৰক। খাদ্য গ্ৰহণ আৰু জিৰণিৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বিবাহিত জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই আশাব্যঞ্জক। কৰ্মস্থানত আপুনি আজি অযথা সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও আপোনাৰ একান্তপতীয়া চেষ্টাই সফলতা আনিব। ব্যৱসায়ীসকলে আৰ্থিক দিশত সমস্যাৰ সন্মুখীন হ'লেও বন্ধু সদৃশ ব্যক্তিৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত পৰিৱেশে বাধাৰ সৃষ্টি কৰিব পাৰে। নিবনুৱাসকলৰ অস্থিৰতা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি অপ্ৰয়োজনীয় কথা গুৰুত্ব আৰোপ কৰি অযথা সময় নষ্ট নকৰাই শ্ৰেয়। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গেছ বা বদহজমৰ বাবে সামান্য অশান্তি আহিব যদিও 2 বজাৰ পৰা উন্নত হোৱা দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা।
আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আৰ্থিক চিন্তা বৃদ্ধি পাব। খৰচ কৰোঁতে সচেতনতা অৱলম্বন কৰক। আজি আপুনি শাৰীৰিক তথা মানসিকভাৱে অশান্তি ভোগ কৰিব পাৰে। সেয়েহে মনটো সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। ব্যৱসায়ীসকলৰ দিনটো শুভ। আজিৰ দিনটোত আপোনাৰ ভুল ঠাইত অৰ্থ প্ৰয়োগৰ সম্ভাৱনা দেখা যায়। সেয়েহে বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক। দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব। সামাজিক বা আত্মীয়ৰ কোনো ঘটনাৰ বাবে আপুনি আজি মানসিক আঘাতত ভুগিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ শুভ। নিবনুৱাসকলে বিশ্বাসী ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ প্ৰতি আপোনাক আজি আৱেগিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আজি আপুনি দুৰ্ঘটনা আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। দিনটোত ব্যস্ততা বৃদ্ধি পালেও আপোনাৰ আজি কিছু ক্ষেত্ৰত আলস্য ভাৱ আহিব। কৰ্মক্ষেত্ৰত আপুনি আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায় বাণিজ্যত ধীৰ গম্ভীৰ হোৱা দেখা যাব। যিকোনো সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি নেতৃত্ব নোলোৱাই ভাল, অন্যথা অপবাদৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটো আনন্দদায়ক। সামাজিক ক্ষেত্ৰত আপুনি আজি আনৰ বাবে আগভাগ লোৱাৰ পৰা বিৰত থাকক। ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত পৰিয়ালৰ কোনো সদস্যৰ পৰা উৎসাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত যন্ত্ৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে বাকী দিশত শুভ দেখা যায়। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হ'ব। কৰ্মস্থলীত আপোনাৰ আজিৰ দিনটোত অৰ্থ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰিব। দিনটোৰ প্ৰথম ভাগত আপোনাৰ আজি মানসিক অৱসাদ আহিব পাৰে যদিও দিনৰ 2 বজাৰ পাছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। আপোনাক লৈ আজি বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলে ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলক খাদ্যৰ প্ৰতি অধিক চৌখিন বা ৰুচিসম্পন্ন দেখা যায়। কিন্তু অধিক আমিষ আৰু মছলাযুক্ত খাদ্য কোনো ব্যক্তিৰ বাবেই শুভ নহয়। সেয়েহে নিৰামিষ আহাৰৰ পৰিমাণ আপুনি বৃদ্ধি কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক
স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 2, 8 আৰু 11, শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে লাভৰ সন্মুখীন হ'ব। কৰ্মস্থানত স্থবিৰ হৈ থকা কাম আপোনাৰ আজি সম্পূৰ্ণ হোৱাৰ যোগ। ব্যৱসায়ৰ লগত জড়িতসকলে পৰিৱৰ্তনশীল মনোভাৱেৰে আগবাঢ়িলে উপকৃত হ'ব। ঘৰুৱা দিশত কোনো মাংগলিক কৰ্মৰ বাবে আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। আইন আৰু ৰাজনীতিৰ লগত জড়িতসকলে শত্ৰুক দুৰ্বল জ্ঞান নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো মনৰ সমস্যা তথা খেলিমেলিবোৰ দূৰ হোৱাৰ আশংকা দেখা যায়। নিবনুৱাসকলে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি কষ্ট কৰি গ'লে উপকৃত হ'ব পাৰিব তথা আজিৰ দিনটোত নিবনুৱাসকলে আনৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপোনাৰ আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত নিজকে ব্যৰ্থ যেন অনুভৱ কৰিব পাৰে। কৰ্মস্থানত আপোনাৰ উদাৰ স্বভাৱৰ বাবে আন লোকসকলে আজিৰ দিনটোত সুবিধা ল'ব। আজিৰ দিনটোত এই ৰাশিৰ ব্যৱসায়ীসকলৰ মনত ঋণাত্মক চিন্তাধাৰাই প্ৰভাৱ পেলাব। ঘৰুৱা দিশত আজিৰ দিনটোত আপুনি নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত চেমিনাৰ আদিত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ব। নিবনুৱাসকলৰ গতানুগতিকতা আজিৰ দিনটোত অব্যাহত থাকিব। প্ৰেমৰ দিশত তৃতীয় পক্ষৰ হস্তক্ষেপৰ দ্বাৰা আপোনাৰ প্ৰেমাস্পদৰ সৈতে আজি মতানৈক্যতা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ যদিও মানসিক দিশৰ পৰা আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 8, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ যদিও কিছু পৰিমাণে দুৰ্বল হৈ থকা পৰিলক্ষিত হ'ব। সামান্য শাৰীৰিক অসুস্থতাৰ বাবে আপুনি আজি কৰ্মক্ষেত্ৰত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিবলৈ ব্যৰ্থ হ'ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে কৰ্মসূত্ৰে আজি যদি ভ্ৰমণ কৰে তেন্তে ভ্ৰমণৰ সময়ত যান বাহন আদি ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিহে ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত নিজৰ কেৰিয়াৰক লৈ তথা ভৱিষ্যতক লৈ উৎসাহিত হৈ থকা পৰিলক্ষিত হ'ব। ঘৰুৱা দিশত ঘৰৰ কোনো কনিষ্ঠ সদস্যৰ সৈতে আপোনাৰ আজি বিবাদৰ সৃষ্টি হ'ব পাৰে। নিবনুৱাসকলৰ মনত আজিৰ দিনটোত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব।
প্ৰেমৰ দিশত প্ৰেমাস্পদৰ কোনো কথাত আপুনি আজি অধিক চিন্তিত হৈ পৰিব। স্বাস্থ্যৰ দিশত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ দেখা নাযায়। আপোনাৰ আজি পেটজনিত তথা মূৰৰ বিষজনিত ৰোগে আমনি কৰাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতিকে উত্তম দিন ৰূপে পৰিগণিত হৈছে। আপোনাৰ আজি কোনো বাধা বিঘিনি নঘটাকৈ মনৰ আশা পূৰ্ণ হোৱাৰ যোগ। কৰ্মস্থানত আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। আনহাতে ব্যৱসায়ীসকলে আজিৰ দিনটোত কোনো কৰ্মসূত্ৰে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু আপুনি সেই ভ্ৰমণৰ দ্বাৰা আজি অধিক লাভান্বিত হ'ব। ঘৰুৱা দিশত ঘৰৰ সদস্যসকলৰ সৈতে আপুনি আজি মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আনহাতে চুবুৰীয়াৰ সৈতেও আপোনাৰ আজি সম্পৰ্ক মধুৰ হৈ উঠিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনো ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সন্মুখীন হৈছিল তেনেহ'লে আজিৰ দিনটোত আপুনি কোনো সুসংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে আজিৰ দিনটোত কোনো কৰ্মৰ সংকেত পাব পাৰে। প্ৰেমৰ দিশত বিবাহৰ বাবে উপযুক্ত পাত্ৰ পাত্ৰীৰ বিবাহৰ পথ প্ৰশস্ত হোৱাৰ যোগ। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও গধূলিৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো অতি সাৱধানতাৰে অতিবাহিত কৰিব পাৰিলে উপকৃত হ'ব। কৰ্মস্থানত আপুনি আজি উচ্চপদস্থ বিষয়া তথা সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰোঁতে অধিক সচেতন হওক। আনহাতে কৰ্মস্থানত আপুনি আজি নিজৰ দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত মন বিচলিত হ'ব পাৰে। ব্যৱসায়ীসকলে আজিৰ দিনটোত আন লোকৰ সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মত প্ৰদান নকৰাই শ্ৰেয়। ঘৰুৱা দিশত আপুনি আজি নিজৰ জীৱনসংগীক পৰ্যাপ্ত সময় দিবলৈ যত্ন কৰা উচিত। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি নিজৰ বন্ধুৰ সৈতে বিবাদৰ সৃষ্টি হ'ব পাৰে। নিবনুৱাসকলে আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজিৰ দিনটোত চঞ্চল হৈ থকা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো অতিকৈ শুভ হোৱা দেখা যায়। কৰ্মস্থানত সহকৰ্মী তথা উচ্চপদস্থ বিষয়াৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাক আজি আলোচনা কৰা দেখা যাব।
এই ৰাশিৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত আৰ্থিকভাৱে লাভান্বিত হ'ব, অৰ্থাৎ আপোনাৰ আজি অৰ্থ আগমনৰ পথ মুকলি হোৱাৰ যোগ। ঘৰুৱা দিশত তথা বৈবাহিক জীৱনত আপোনাৰ আজি নিজৰ জীৱনসংগীৰ প্ৰতি প্ৰেম ভাৱ বৃদ্ধি পাব। শিল্পী, সাহিত্যিক তথা সমাজকৰ্মীসকলৰ বাবে আজিৰ দিনটো সুনাম অৰ্জনৰ দিন। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বন্ধুবৰ্গৰ সৈতে আজিৰ দিনটোত বাৰ্তালাপ কৰোঁতে সাৱধান হৈ থাকিলে উপকৃত হ'ব, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। যিসকল নিবনুৱাই কৰ্মলাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকে আজিৰ দিনটোত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপোনাক আজি প্ৰেমাস্পদ কোনো উপহাৰ দিয়া পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।